পায়োনিয়াৰ কলা মহাবিদ্যালয় আৰু পায়োনিয়াৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা সম্পন্ন। নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ এক অগ্ৰণী শিক্ষানুষ্ঠান পায়োনিয়াৰ কলা মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে নৱাগত আদৰণি সভা আজি সম্পন্ন হয়। প্ৰতি বছৰৰ দৰে এইবাৰো এদিনীয়া কাৰ্যসূচীৰে নৱাগত আদৰণি সভাখনি অনুষ্ঠিত হয়। 10 বছৰ হৈ গ'ল এতিয়া। আৰু প্ৰথম বছৰ হায়াৰ ছেকেণ্ডেৰী আৰম্ভ কৰিছিলোঁ আৰ্টছ আৰু কমাৰ্চ। তাৰ পিছৰ বছৰত আমি গুৱাহাটী ইউনিভাৰ্চিটি কলেজৰ কোড নম্বৰ 369ত আমি 5টা মেজৰ ছাবজেক্ট উঠি ডিগ্ৰী আৰম্ভ কৰিছিলোঁ আৰু সেই ডিগ্ৰী এতিয়াও চলি আছে আমাৰ। এতিয়ালৈকে কেইবাটা বেটছ ওলাই গ'ল, প্ৰায় 90% ষ্টুডেণ্ট ইয়াৰ পৰা ফাৰ্ষ্ট ক্লাছ পাই পেলাই ধুনীয়াকৈ ৰিজাল্ট লৈ পেলাই ওলাই গৈছে। আৰু আজি ফ্ৰেচাৰ্ছ আছিলে, ভাল লাগিছে। চব নতুন বিলাককো আদৰণি জনাইছোঁ। নপুৰণি ছাত্ৰ ছাত্ৰীৰ চিনাকি পৰ্ব নৱাগত আদৰণিৰ এক প্ৰচেষ্টা। কিমানজন ছাত্ৰ ছাত্ৰী আপোনালোকৰ বৰ্তমান? প্ৰায় 400 ষ্টুডেণ্ট আছে ইয়াতে। 400 হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী মিলাব 400 ষ্টুডেণ্ট। সেই দিনটোলৈ সদায় অপেক্ষা কৰি থাকোঁ যে কৰোণা যিমানখিনি পঢ়ি গ'ল, পঢ়ি থকা ষ্টুডেণ্ট কেতিয়া আহে কেতিয়া আমাৰ লাগি থাকে না। আৰু এইটো এটা ভাল অকেজন এটা আছে, যিটো অকেজনত আমি গোটেইখিনি কৰোণা ষ্টুডেণ্টক লগ পাওঁ। সিহঁতো মানে দবলৈ আহে যে পায়োনিয়াৰ কলেজৰ ফ্ৰেচাৰ্ছ আছে, আমি তাত যাব লাগে। চব আহিছে, ভাল লাগিছে আজি। আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ ইয়াৰ পৰা পাছ কৰি গ'ল, ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন পাই পেলাই পাছ কৰি গৈছে বা লেটাৰ চিটলৈ পাছ কৰি গৈছে, তেখেতসকলক আমি এখন ফুলাম গামোচা এখন মানপত্ৰ সম্বৰ্ধনা জনাওঁ। আৰু তাৰ লগতে বাকী যিকেইজন বেছি ভাল কৰে তেওঁলোকক আমি আৰ্থিকভাৱেও সহায় সহযোগিতা আগবঢ়াওঁ। পুৱা কিমান বজাৰ পৰা আপোনালোকৰ অনুষ্ঠান আছিলে? আমাৰ পুৱা আজি 8 বজাৰ পৰা আৰম্ভ হৈছিলে আৰু প্ৰায় 5টা বজালৈকে চলিব। কাৰণ দৌৰ আছিলে বহুত আছে, তাৰ ভিতৰতে আমি কমপ্লিট কৰিছিলোঁ। আমি সংগীত অনুষ্ঠান কৰিছিলোঁ। আমাৰ শ্ৰদ্ধা গৌতম দাই আমি কলেজখন যেতিয়াৰ পৰা খুলিছোঁ তেতিয়াৰ পৰাই এই অনুষ্ঠানটিৰ লগত জড়িত আৰু তেওঁৱেই আৰ্টিষ্ট মাতিছে। আজি তাকে ফ্ৰেচাৰ্ছ হ'ব। এইটোতো অনুভৱটোতো মানে বহুতেই ভাল লাগে, কাৰণ বিশেষকৈ মানে যিসকল ইয়াৰ পৰা পাছ কৰি গৈছিলে সেই ল'ৰা ছোৱালীখিনিৰ যিটো উৎসাহভাৱে তেওঁলোকে আহে, তেনেধৰণে ঢাপলি মেলি আহে, লগতে সহযোগখিনিও কৰে তেওঁলোকে। যিটো মানে সেই বস্তুটো মানে মেইন, যে পঢ়ি গ'লোঁ পাহৰি গ'লোঁ সেইটো নহয়, যিটো সম্পৰ্কটো তেওঁলোকে বজাই ৰাখিছে। এই বিশেষকৈ মানে ফ্ৰেচাৰ্ছটোৰ জৰিয়তে মানে সম্ভৱ। তেনেকৈ ক'লেই নহয় যে ছাত্ৰ ছাত্ৰী গৈছে, গোটেইখিনি ছাত্ৰই আহিছে আৰু অৱশ্যে গৈছে, পঢ়া শুনাৰ সময় আছে, কথা আছে। কিন্তু তাৰ মাজতে যিখিনি আছে মেজৰিটি আহিছে, আহি পেলাই ফূৰ্তি তামাচা কৰিব, ধেমালি ধূমূলা কৰিব আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত অলপ অন্তৰংগ আলাপ আলোচনাও কৰিম। আৰু বিশেষভাৱে তেওঁলোকে আটাইতকৈ বেছি ভাল পায়, ধৰি লওক আমাৰ প্ৰশান্ত ছাৰ আছে, মানে ঘৰুৱা এটা সম্বন্ধ নিচিনা আমাৰ কলেজৰ বাকীবোৰৰ তুলনাত মানে আমি এটা ঘৰুৱা সম্বন্ধ ৰাখোঁ। আৰু তো আৰ্থিক সমস্যাবিলাকতো আমি চাওঁৱেই। তদুপৰি আৰু এটা কথা কি, আমাৰ কলেজৰ কিছুমান কলেজত আমি দেখা পাইছোঁ, মানে ধৰি লওক গভৰ্ণমেণ্টৰ লগত যিবিলাক স্কিম থকা যায় সেইবিলাক নলেজ তেওঁলোকে নাপায়। ছাত্ৰ হ'লেওতো এটা নলেজ লাগে ন। গতিকে আমাৰ ইয়াত কিন্তু এটা কোৰ কমিটি আছে, যিটো কমিটি কেৱল গভৰ্ণমেণ্টৰ স্কিমবিলাকৰ লগত সম্পূৰ্ণ জড়িত হৈ থাকে আৰু সেই স্কিমবিলাকৰ কথা আমি ছাত্ৰ ছাত্ৰীসকলক কওঁ, মাইনৰিটি স্কিমেই হওক বা চিডিউল কাষ্ট স্কিমেই হওক বা জেনেৰেল স্কিমেই হওক। গতিকে এইটো এটা আমাৰ গোটেই এৰাউণ্ডিং, নট অনলি ষ্টাডি, তাৰমানে কোঅপাৰেশ্যনটো গোটেইখিনি আমাৰ আছে। সেইটো কাৰণে জয় পায়োনিয়াৰ ডিগ্ৰী কলেজ।